हेलो गाइस কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছো আজি আমি কেইটামান এটা প্ৰাইভেট জব ডিসকাস কৰিম যোনটো আপোনালোকে ফিস নিদিকে বা কনসালটেন্সি নোযোৱাকে ঘৰত থাকি থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমনস্ত্ৰ কৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু সদায় নিচিনা আপুনি গুগলতে খালি টাইপ কৰি দিলে অসম জব ফ্ৰী নেটৱৰ্ক আমাৰ চেনেলৰ নাম হেনকৈ আপোনাৰ ৱেবছাইটটো হৈ যাব যৰ পৰা মই এটা চাকৰিবোৰ দিওঁ আৰু আপোনালোকে হেনকৈ ৱেবছাইটটোত আহি চাকৰিবোৰ এপ্লাই কৰি যাব পাৰিব মই দেখাই দিছো কেনেকুৱা ধৰণৰ চাকৰি আজি আহিছে আজি প্ৰথমতে আপোনালোকৰ আহিছে জুলাই আগষ্ট মাহৰ কেইটামান ভাল সৰু সুৰা প্ৰাইভেট জব ভেকেন্সি মিনিমাম কোৱালিফিকেশন কম সো আপোনাক মই দেখাই দিছো তাৰ পিছত আপোনালোকৰ আহিছে ব্ৰহ্মপুত্ৰ ভেলী ইউথ ফাউণ্ডেশ্যনৰ পৰা এটা এনজিঅ'ৰ পৰা ভেকেন্সি আহিছে আৰু সিমেন্ট ফেক্টৰীৰ এটা ভেকেন্সি এটা আছে মই দেখাই দি আছো আপোনালোকক তাৰ পিছত আপোনালোকৰ এটা স্কিল ডেভেলপমেন্ট কোম্পানীৰ পৰা আহিছে আৰু কোম্পানীৰ নাম হ'ল আপোনালোকৰ ভেলুৱাৰ ফেবলেক্স প্ৰাইভেট লিমিটেড সো ভালকে কি মই ডিটেইলছত দেখাইছো কেনেকৈ কি এপ্লাই কৰিব প্ৰথমতে আপোনালোকক সৰু সুৰা যোন কেটা জুলাই আগষ্ট মাহৰ প্ৰাইভেট চাকৰি আহিছে কেটা মই দেখাই দিম তাৰপিছত বেলেগ চাকৰিবোৰ দেখাই দিম সো আপোনালোক প্ৰথমতে ভেকেন্সি পৰা আহিছে গাঠবন্ধন চেণ্টাৰৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ নেম অফ দা পোষ্টৰ নাম হ'ল টেলি কাউন্সিলৰ মানে আপুনি টেলি কলিং কৰি কাউন্সিল দিব লাগিব আৰু এজ আপোনালোকৰ 22 টু 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 12 পাস মানে এইচএস পাস আৰু গ্ৰেজুৱেচন যদি আছে বা গ্ৰেজুৱেট হৈ যদি আপোনালোক টিটেল বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই ফৰ দিস পোষ্ট আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব ৱাক ইন ইন্টাৰভিউত যাব লাগিব আৰু ৱাক ইন ইন্টাৰভিউ আপোনালোকৰ হ'ব 26 আৰু 27 জুলাইৰ ভিতৰত সো আপোনালোক এবাৰ কল কৰি ইন্টাৰভিউত গলে হ'ল আৰু আপোনালোকৰ আপডেটেড ৰিজিউমি আৰু ডকুমেন্টৰ হৈতে ইন্টাৰভিউটো এটেন্ড কৰিলে হ'ল আৰু আপোনাৰ এড্ৰেছ দি আছে গাঠবন্ধন চেণ্টাৰ পিউমা বিল্ডিং ফাৰ্ষ্ট ফ্লোৰ অপজিট অফ এছবি দৰা কলেজ উলুবাৰী দিছপুৰ গুৱাহাটী আৰু কল কৰিব পাৰে এইটো নাম্বাৰ প্ৰভাইড কৰা আছে এই নম্বৰত কল কৰি আপুনি ডিটেইলছ সুধি ল'ব পাৰে বা আপোনাৰ ইন্টাৰভিউটো শিডিউল কৰি ল'ব পাৰে আমি নেক্সট কৰিলে নেক্সট কৰি আপোনালোকৰ আহিছে হাউস অফ কোৰ্ট নামৰ এটা আপোনালোকৰ কোম্পানী বা আপোনালোকৰ এখন মেখেলা চাদৰ এটা আপোনালোকৰ শ্বৰুম এটাৰ পৰা আৰু আপোনাৰ লোকেশন হ'ব গুৱাহাটী আৰু এটো কাৰণে আপোনালোকৰ সেলস গাৰ্ডৰ ভেকেন্সি আহিছে গাৰ্ড হ'ব লাগিব আপোনালোক বা ফিমেল হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকৰ এইচএস পাস মানে ক্লাছ 12 পাস হ'ব লাগিব এটা চাকৰিৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব আপোনালোকৰ ইন সেলিং মেখেলা চাদৰ আৰু আপোনালোকৰ কল কৰিব পাৰে এইটো নাম্বাৰ প্ৰভাইড কৰা আছে যেমান জলদি পাৰে কল কৰি আপুনি ডিটেইলছটো সুধি ল'ব আৰু ইন্টাৰভিউটো শিডিউল কৰি ল'ব আমি নেক্সট কৰি যাম নেক্সট কৰি আপোনালোকৰ আহিছে গ্ৰীণ টেক গুৱাহাটীৰ পৰা আৰু আপোনালোকৰ প্ৰথম ভেকেন্সিটো আহিছে গ্ৰীণ টেক কোম্পানীৰ পৰা অফিস কাউন্সিলৰ ভেকেন্সি ফিমেলৰ কাৰণে খালি আছে ভেকেন্সিটো আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেচন আৰু স্কিল কিছুমান লাগিব যেনেকুৱা আপোনালোকৰ নলেজ অফ টেলি আৰু এমএছ অফিস জানিব লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল জানিব লাগিব আৰু আপোনালোকৰ বিট আছে নেম অফ দা পোষ্ট ডিজিটেল মাৰ্কেটিং এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হ'ব লাগিব আৰু স্কিল আপোনালোকৰ নলেজ অফ ডিজিটেল মাৰ্কেটিং হ'ব লাগিব আৰু স্যালাৰি আপোনালোকৰ 10000 প্লাস ইনসেন্টিভ প্লাস বোনাসও দিয়া যাব আৰু তললৈ আহিলে ডিটেইলছখিনি বুজি যাব আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব আপোনাক ইমেইলটো প্ৰভাইড কৰা আছে এইটো ইমেইলত যেমান জলদি পাৰে ৰিজিউমখন সিভিখন পঠাই দিয়ক সেইমতে শৰ্টলিষ্ট কৰা নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব এইটো খালি আমাৰ জয়েন কৰি ল'ব মই টাইপিং মিষ্টেক হৈ আছে অলপমান এইটো মই ঠিক কৰি দিম আপোনালোকৰ গ্ৰীণ টেক যাতে একেলগে লিখি দিয়া বা আপোনালোকৰ অলপমান পিছত আহি আমাৰ ৱেবছাইটত চাই ল'ব পাৰে এইটো মই কাৰেক্ট কৰি দিম আৰু আমি নেক্সট কৰি যাম নেক্সট কৰি আপোনালোকৰ আহিছে প্ৰিমিয়াম এডু গুৱাহাটীৰ পৰা আৰু টেলিকলাৰৰ ভেকেন্সি আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ টেলিকলাৰৰ কাৰণে লাগিব এইচএস পাস বা গ্ৰেজুৱেচন হ'লে হ'ব আৰু নেম অফ দা পোষ্ট সেকেন্ড ভেকেন্সি বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি আহিছে এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হ'ব লাগিব আৰু থাৰ্ড আপোনালোকৰ সি ভেকেন্সি যোনটো আহিছে এইটো টিম লিডাৰৰ ভেকেন্সি এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব আৰু বা পোষ্ট গ্ৰেজুৱেচন হ'লেও চলি যাব স্কিল কিছুমান লাগিব একেটা চাকৰিৰ কাৰণে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল আৰু স্মাৰ্ট কেণ্ডিডেটবোৰকে মাতা হ'ব ইন্টাৰভিউ কাৰণে আৰু আপোনাৰ লোকেশন গুৱাহাটী আৰু কেনেকৈ এপ্লাই কৰিব ইমেইল প্ৰভাইড কৰা আছে এইটো ইমেইল যেমান জলদি পাৰে ৰিজিউমিখন বা সিভিখন পঠাই দিলে হ'ল সেইমতে শৰ্টলিষ্ট কৰি নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব আৰু দুটা ফোন নম্বৰ প্ৰভাইড কৰা আছে দুটা নম্বৰ যিকোনো এটা ফোন নম্বৰ ফোন কৰি আপুনি ইন্টাৰভিউটো শিডিউল কৰিব পাৰে বা আপোনাৰ ডাউট বা কিবা কুৱেৰিজ যদি আছে সেইখিনি সলভ কৰা যাব আমি নেক্সট চাকৰিলৈ যাম নেক্সট চাকৰি আপোনালোকৰ আহিছে ব্ৰহ্মপুত্ৰ ভেলী ইউথ ফাউণ্ডেশ্যনৰ পৰা এইটো এটা আপোনালোকৰ এনজিঅ' হয় ৰিপৰ্টেড এনজিঅ' হয় ভাল এনজিঅ' আৰু নেক্সট ভেকেন্সিটো আহিছে আপোনালোকৰ HCCL সিমেন্ট কোম্পানী এটাৰ পৰা ভেকেন্সি আহিছে আৰু যোনখন অৰিজিনেল কপি মই এখন ওপৰত দি দিছো এখন আপুনি চাই ল'ব পাৰে স্যালাৰি আপোনালোকৰ হ'ব 10000 প্লাস ট্ৰেভেলিং এলাউন্সেস প্লাস ডিয়াৰলি এলাউন্সেস আৰু তলত মই ডিটেইলছখিনি দেখাই দিম আপুনি চাই ল'ব পাৰিব আৰু অৰিজিনেল সময়তে দি দিছো আৰু আপোনালোকৰ নেম অফ দা পোষ্ট সেলস আৰু নেক্সট ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেন্সি ব্ৰহ্মপুত্ৰ ইউথ ফাউণ্ডেশ্যনৰ পৰা আহিছে যোনটো এনজিঅ'ৰ ভেকেন্সি মিনিমাম কোৱালিফিকেশ্যন একেটা চাকৰিৰ কাৰণে 2 বছৰ হ'ব লাগিব আৰু ডেট অফ ইন্টাৰভিউ 26 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত আপোনাৰ ইন্টাৰভিউটো হ'ব
দিনৰ 12টা বজাৰ পৰা গধূলি 3টা বজাৰ ইণ্টাৰভিউ হ'ব আৰু এড্ৰেছ প্ৰভাইড কৰা আছে কল্পনা মাৰ্কেট অমিয় অফিচ ফাৰ্ষ্ট ফ্ল'ৰ শিলপুখুৰী গুৱাহাটী 1 আৰু কল কৰিব পাৰে এইটো ফোন নম্বৰ প্ৰভাইড কৰা আছে যিমান জলদি পাৰে কল কৰি আপোনালোক ইণ্টাৰভিউটো শিডিউল কৰি ল'ব আৰু কিবা ডাউট বা সুধিবলগীয়া থাকিলে এইটো ফোন নম্বৰতে ফোন কৰি আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰি ল'ব আমি নেক্সট চাকৰি যাম নেক্সট চাকৰি আপোনালোকৰ আহিছে HCCL সিমেন্ট কোম্পানী এটাৰ পৰা আৰু পোষ্টৰ নাম হ'ল আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি আৰু এইটো কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব বা MBA হ'ব লাগিব আৰু 1 ইয়াৰ আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু মাৰ্কেটিং মেনেজাৰৰ কাৰণে ভেকেন্সি আহিছে নেক্সট এইটো কাৰণে গ্ৰেজুৱেশ্যন বা MBA হ'ব লাগিব আৰু 4 বছৰ আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন সিমেন্ট বা TMT বাৰ কোম্পানীত আগতে কাম কৰা আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব ইমেইল প্ৰভাইড কৰা আছে এইটো ইমেইল যিমান জলদি পাৰে ৰিজিউমিখন CVখন পঠাই দিয়ক সেইমতে যদি শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু দুটা পোষ্ট আছে এইকেইটা পোষ্ট যোনটো এপ্লাই কৰে সেইটো যাতে আপোনালোকে মেনশ্যন কৰি দিয়ে যাতে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব পাৰে আমি নেক্সট চাকৰি যাম নেক্সট চাকৰি আপোনালোকৰ আহিছে এটা স্কিল ডেভেলপমেণ্ট কোম্পানীৰ পৰা স্কিল ইণ্ডিয়াৰ পৰা ভেকেন্সি আহিছে ভেলুৱাৰ ফেবেক্স নামৰ এটা প্ৰাইভেট কোম্পানীৰ পৰা আপোনালোকৰ ভেকেন্সি এটা আহিছে প্ৰথম আছে আপোনালোকৰ মোবিলাইজাৰৰ ভেকেন্সি এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 ইয়াৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন দ্য চেম ছেক্টৰ আৰু নেক্সট ভেকেন্সি চেণ্টাৰ মেনেজাৰৰ কাৰণে ভেকেন্সি আছে এইটো কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন আৰু 3 বছৰ আপোনালোকৰ এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'ব লাগিব এজ এ চেণ্টাৰ মেনেজাৰ ইন দ্য চেম ছেক্টৰ আৰু থাৰ্ড ভেকেন্সি আপোনালোকৰ আহিছে GDA ট্ৰেইনাৰৰ কাৰণে এইটো কাৰণে আপোনালোকৰ BSc নাৰ্ছিং হ'ব লাগিব আৰু GNM আপোনালোকৰ যদি আছে তৃতীয় এপ্লাই কৰিব পাৰিব আৰু 3 বছৰ আপোনালোকৰ এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু ফৰ্থ ভেকেন্সি যোনটো লাষ্ট ভেকেন্সি আজিৰ দিনৰ আপোনালোকৰ আহিছে এছিষ্টেণ্ট ইলেক্ট্ৰিকেল ট্ৰেইনাৰৰ ভেকেন্সি আৰু ITI বা ডিপ্ল'মা ইলেক্ট্ৰিচিয়ান এখন চাৰ্টিফিকেট থাকিলে হ'ল আৰু BTech MTech ইলেক্ট্ৰিকেটত থাকিলে হ'ল 3 বছৰ আপোনালোকৰ এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব আপোনাৰ 26 জুলাইৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব চ' 26 জুলাইত আপোনাৰ ইণ্টাৰভিউ হ'ব ৰাতিপুৱা 10:30 পৰা গধূলি 4টা বজাৰ ভিতৰত হাউচ নম্বৰ 6 ছেকেণ্ড ফ্ল'ৰত আপোনালোকৰ এড্ৰেছ প্ৰভাইড কৰা আছে অপজিট অফ ডমিন'জ নাৰায়ণপুৰ ৰোড গণেশগুৰি গুৱাহাটী আৰু ইমেইল প্ৰভাইড কৰা আছে ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকৰ ৰিজিউমিখন CVখন যিমান জলদি পাৰে এইটো ইমেইলত পঠাই দিয়ক সেইমতে যদি শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু কল কৰি আপোনালোক ইণ্টাৰভিউটো শিডিউল কৰিব পাৰে এইটো কণ্টেক্ট নাম্বাৰ প্ৰভাইড কৰা আছে এইটো কণ্টেক্ট নাম্বাৰ যিমান জলদি পাৰে কল কৰি সুধি ল'ব চ' ফ্ৰেণ্ড আমি নেক্সট চাকৰিলৈ যাম চ' ফ্ৰেণ্ড নেক্সট ভেকেন্সি আহিছে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ওজা হুইণ্ডাৰ পৰা এইটো ভেকেন্সি মই কেইদিনমান আগতে ভিডিঅ' এটাত আপোনালোক ইনক্লুড কৰিছোঁ এইটো ডেটটো এক্সটেণ্ড কৰিছে চ' যোনে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব আৰু মই দুটা লিংক দিম আৰু আগৰ যোনকেইটা আপুনি এপ্লাই কৰিব খোজে বেলেগ লিংক দিম আৰু এইটোৰ কাৰণে বেলেগ লিংক দিম আপুনি যদি ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে আৰু পোষ্টকেইটাৰ নামকেইটা চাই লওক চেলছ কনচালটেণ্টৰ ভেকেন্সি প্ৰথম স্পেয়াৰ পাৰ্ট এক্সিকিউটিভৰ ভেকেন্সি এইখিনি আমাৰ ৱেবছাইটত আহিলে বাকীখিনি চাই ল'ব যিহেতু মই আগতে ভিডিঅ'ত এইটো ইনক্লুড কৰিছোঁ চ' মই ডিটেইলছত বুজাই নিদিওঁ এইটো চবখিনি আমাৰ ৱেবছাইটত আহিলে ভালকৈ এইখিনি চাই ল'ব পাৰিব আৰু এপ্লাই কৰি দিব পাৰিব আৰু আপোনালোকৰ লাষ্ট ডেট মই ক'লোৱে আপোনাৰ 2 আগষ্টত এপ্লাই কৰিব পাৰিব লাষ্ট ডেট আৰু ইমেইল প্ৰভাইড কৰিছে এইটো ইমেইল যিমান জলদি পাৰে ৰিজিউমি CVখন পঠাই দিয়ক কোনটো পোষ্টত এপ্লাই কৰিছে সেইমতে শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব চ' ফ্ৰেণ্ড আজিলৈ মানে ভিডিঅ' চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব এনেকুৱা ভাল ভিডিঅ' চবতকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত জনাব তেতিয়াহ'লে বাই বাই জয় অসম।